নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল তুলিকা মিডল চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা লালমোহনৰ ৰেচিপি। আৰু যদি আপোনালোকে লালমোহন খাব বিচাৰি আছে তেতিয়াহ'লে এনেদৰে বনাই কেনে খাব পাৰে। আৰু কেনেদৰে বনাওঁ লালমোহনটো দুবিধ বস্তুৰে আপোনালোকক অকণমান দেখুৱাই দিওঁ বলক। যদিও ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলকচোন আপোনালোককো অকণমান দেখুৱাই দিওঁ। এয়া প্ৰথমতে এটা ব্ৰেড লৈ লৈছোঁ। আপোনালোকে যদি ব্ৰেড এনেই খাই কেনে বেয়া পায় তেতিয়াহ'লে আপোনালোকে ব্ৰেডৰ লালমোহন বনাই খাব পাৰিব। আৰু প্ৰথমতে এটা ব্ৰেড লৈ লৈছোঁ। ব্ৰেডটো ভালদৰে খুলি মিলি একেবাৰে ধুনীয়া কৰি পিচ পিচ কৰি কাটি ল'ম। এতিয়া মোৰ ব্ৰেডখিনি ধুনীয়া কৰি কটা হৈ গ'ল। ব্ৰেডখিনি কটা হোৱাৰ পাছত এতিয়া মই ব্ৰেডৰ এয়া ছাইডৰ যি অংশখিনি আছে অকণমান ৰঙা ৰঙা, এইখিনি এতিয়া মই ধুনীয়া কৰি কাটি ল'ম গোটেই ছাইডৰখিনিয়ে। এনেদৰে গোটেই ছাইডটো কাটি ল'ম গোটেইকেইখনৰে ব্ৰেডৰ। এয়া এইখিনি দেখিলেনে ছাইডখিনি অকণমান ছাইড কৰি ৰাখিছোঁ। এইখিনি কাম নাই বৰ্তমান, বেলেগ সময়ত ব্যৱহাৰ কৰিব পাৰিম। আৰু এতিয়া মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। টুকুৰাটো কৰিলে ব্ৰেডৰ যিটো বল বনাম তাৰ কাৰণে ভাল হ'ব। আৰু এতিয়া গোটেইখিনি সৰু সৰু টুকুৰা কৰি কাটি ল'ম। এয়া দেখিলেনে গোটেইখিনি টুকুৰা টুকুৰ কৰা হৈ গ'ল মোৰ। তাৰপিছতে এতিয়া মই মিডিয়াম ছাইজৰ কাপেৰে একাপ গাখীৰ লৈ লৈছোঁ। আপোনালোকে যি গাখীৰ ব্যৱহাৰ কৰিব বিচাৰে ইয়াতে ব্যৱহাৰ কৰিব পাৰে। মই গৰু গাখীৰে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া যিহেতু ব্ৰেডটো অকণমান কোমলে হৈ থাকে তাৰ কাৰণে গাখীৰ অকণমান দি মুঠিব লাগিব। ব্ৰেডখিনি মুঠি মুঠি ধুনীয়া এটা ডো বনাই ল'ব লাগিব। এয়া মই ব্ৰেডৰ ডোটো বনাই ল'লোঁ। আৰু এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকি ৰাখিম যেতিয়ালৈকে চেনীৰ চিৰাপটো বনোৱা নহয়। এতিয়া মই এইখিনি ঢাকি ৰাখি চেনীৰ চিৰাপটো বনাই লওঁ। চেনীৰ চিৰাপটো কেনেদৰে বনাই আপোনালোককো দেখুৱাব বলক। প্ৰথমতে গেছটো অন কৰি দি এটা চচ বহাই দিছোঁ, হেণ্ড চচ। তাৰপিছতে একাপ চেনি দি দিছোঁ। একাপ চেনিত আধা কাপ পানী লাগে। বেছি পানী দিলে কিন্তু বেয়া হ'ব, চিৰাপটো বেছি মিঠা নহ'ব। তাৰ কাৰণে আধা কাপ পানী দি দিছোঁ। আধা কাপ পানী দিয়াৰ পাছতে অকণমান সময় লৰাই আছোঁ যাতে চেনিখিনি অকণমান গলি যায়। চেনিখিনি গলি যাব লৈছে আৰু ধুনীয়া কৰি উতলিব লৈছেয়ে। তাৰপিছতে মই দুটা ইলাচি অকণমান থেতেলিয়াই দিছোঁ। এতিয়া মই পুনৰ ভালদৰে অকণমান সময় 2-3 মিনিটমান সময় লৰাই থাকিম। 2-3 মিনিটমান লৰোৱা হোৱাৰ পাছত এয়া ধুনীয়া কৰি চিৰাপটো ধুনীয়া হৈ আহিছে লাহে লাহে কৰি। এতিয়া মই আঠা হৈছে নে হোৱা নাই চাম। বৰ্তমান চিৰাপটোৰ ভালদৰে আঠাটো অহা নাই।
পুনৰ মই 2-3 মিনিটমান সময় এনেদৰে উতলাই ল'ম। 2-3 মিনিটমান হৈ যোৱাৰ পাছত পুনৰ মই চিৰাপটোৰ আঠা হৈছে নে নাই চাম। এয়া অকণমান আঠা হৈ আহিছে। এতিয়া মই গেছটো এইখিনিতে অফ কৰি দিম। ইমানটোমান জোখত আঠা হ'লে হৈ যাব। এতিয়া ডৌটো অকণমান সময় ৰোৱাৰ পাছতে এতিয়া মই পুনৰ এবাৰ মুঠি ল'ম। মুঠি ল'লে বেছিয়ে ভাল হয়, যিহেতু অকণমান ফুলি গৈছে আৰু ছফ্ট হৈ গৈছে, তাৰ কাৰণে পুনৰ এনেদৰে মুঠি ল'ম। এতিয়া মই হাতত অকণমান ৰিফাইন তেল লৈ লৈছোঁ। ৰিফাইন তেল ল'লে বা ঘি ল'লে হাতত লাগি নধৰে, তাৰ কাৰণে এতিয়া সৰু সৰু কৰি যিমানটো জোখত লাগে সৰু সৰু কৰি লাড্ডু বনাম। বেছি ডাঙৰ লাড্ডু বনাব নালাগে, কাৰণ সৰুৱে লাড্ডু বনাব লাগে। যিহেতু লালমোহন বনালে চেনিৰ চিৰাপত দিলে লালমোহনটো ফুলি যায়, তাৰ কাৰণে সৰু সৰুৱে বনাব লাগে লাড্ডুটো। গোটেইখিনি লাড্ডু এনেদৰে সৰু সৰুকৈ বনাই ল'ম। এতিয়া মই মিহি মিহি কৰি ধুনীয়া কৰি গোল গোল কৰি লাড্ডু বনাব লৈছোঁ। যিহেতু এটাই ব্ৰেড, লাড্ডু বেছি নলায়। আৰু তাৰ পাছতে এতিয়া লাড্ডুখিনি বনোৱা হোৱাৰ পাছতে গেছৰ ওপৰত কেৰাহী বহাই দিছোঁ। যিহেতু লালমোহন বনালে অকণমান ভাজিব লাগিব, প্ৰয়োজন অনুসৰি ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি দিয়াৰ পাছতে এতিয়া মই ৰিফাইন তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। হৈ যোৱাৰ পাছতে লাড্ডুকেইটা দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, কাৰণ যিহেতু অকণমান সময় ভাজিব লাগিব, নহ'লে বাহিৰটো ধুনীয়া কৰি জ্বলি যাব, ৰঙচুৱা হ'ব, ভিতৰ পিনে নিসিজিব। তাৰ কাৰণে গেছৰ ফ্লেমটো একেবাৰে ল' দি কেনে ধুনীয়া কৰি লাহে লাহে ভাজিব লাগিব। গোটেই লালমোহনৰ বোলকেইটা ধুনীয়া কৰি মই গোটেই ৰঙচুৱা কৰি ভাজি ল'ম। লালমোহনকেইটা লুটিয়াই দিওঁতে অকণমান লক্ষ্য কৰিব, যাতে লালমোহনকেইটা ইটোৰ গাত সিটো লাগি ধৰি লালমোহনকেইটা ভাঙি নাযায়, তাৰ কাৰণে লাহে লাহে লুটিয়াই দিব। এয়া মই লাহে লাহে কৰি ৰঙচুৱা হ'ব ধৰিছেয়ে, আৰু লাহে লাহে কৰিয়ে মই লুটিয়াই আছোঁ। ইয়াত দেখিলেনে, গোটেইখিনি লালমোহন ৰঙচুৱা কৰি ভাজি ল'লোঁ। ইয়াক এটাও তাৰমানে এটা লালমোহনো ফাটি যোৱা নাই। যদি ডৌটো বনাওঁতে অকণমান গাখীৰ কম হ'ল হয়, তেতিয়াহ'লে লালমোহনকেইটা ফাটি গ'ল হয়। বৰ্তমান মোৰ কম হোৱা নাই। আপোনালোকে মই যেনেদৰে বনাইছোঁ আপোনালোকে তেনেদৰে বনাব, তেতিয়া লালমোহনকেইটা ফাটি নাযায়। আৰু এখন মই থালত অকণমান সময়ৰ কাৰণে উলিয়াই ৰাখিছোঁ, মানে যাতে ধুনীয়া কৰি ঠাণ্ডা হয়, তাৰ কাৰণে এনেকুৱা কৰি এখন থালত উলিয়াই ৰাখিছোঁ। দেখিলেনে, ধুনীয়া ছফ্ট হৈছে ভজাওতেই। এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে অকণমান সময় ৰাখি দিম। ঠাণ্ডা হৈ যোৱাৰ পাছতে চুগাৰ চিৰাপটো লৈ আহিছোঁ। অহাৰ পাছতে মই গোটেইখিনি লালমোহনকেইটা চুগাৰ চিৰাপত দি দিছোঁ।
এতিয়া চুগাৰ চিৰাপখিনিৰ লগত লালমোহনকেইটা প্ৰায় 3 ঘণ্টাৰ পৰা 4 ঘণ্টা সময় ৰাখি দিম। এয়া 3-4 ঘণ্টামান হৈ যোৱাৰ পাছতে এয়া দেখিলেনে বলকেইটা ইমানটো ডাঙৰ হৈছে। সমান যিমানটো ডাঙৰ কৰি ভাজিছিলোঁ তাতকৈ সমান জোখতে ফুলিছে। আৰু এটা মই এনেকুৱা কৰি বাতি এটাত লৈ লৈছোঁ আৰু আপোনালোকক কাটি কেনে দেখুৱাই দিছোঁ ভিতৰ পিনে কেনেকুৱা হৈছে। ইয়াত দেখিলেনে ভিতৰ পিনে ইমান ধুনীয়া কৰি সিজি গৈছে আৰু ইমানেই ছফ্ট হৈছে আৰু ভিতৰ পিনেও একেবাৰে চুগাৰ চিৰাপটো চেনিৰ ৰসখিনি সোমাই গৈছে। আৰু এটা আপোনালোকক দেখুৱাই আছোঁ কিমানটো ছফ্ট হৈছে। ইয়াত দেখিলেনে কিমানটো ছফ্ট হৈ গৈছে। একেবাৰে ধুনীয়া, একেবাৰে দোকানত বনোৱা লালমোহনৰ দৰে হৈছে। আপোনালোকেও কেতিয়াবা এনেদৰে খাব বিচাৰিলে তেতিয়াহ'লে আপোনালোকে ঘৰতে এনেদৰে বনাই কেনে খাই চাব পাৰে। ভিডিঅ'খিনি চাই কেনে পালে? ভাল লাগিলেনে? আপোনালোকৰ মাজলৈ অতি সোনকালে এটা নতুন ৰেচিপি লৈ আহি আছোঁ। আজিলৈ বাই বাই।